হিন্দু ধৰ্মত পূৰ্ণিমা তিথিক অতিকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এবছৰত মুঠতে 12টাকৈ পূৰ্ণিমা তিথি থাকে। ইয়াৰে এটা পূৰ্ণিমা হৈছে বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমাৰ দিনটোত লক্ষ্মী দেৱীক পূজা কৰা হয় আৰু বিশ্বাস কৰা হয় যে বুদ্ধ পূৰ্ণিমাৰ দিনটোত দেৱী লক্ষ্মীয়ে ঘৰত বিৰাজ কৰে। সেয়ে বুদ্ধ পূৰ্ণিমাৰ দিনটোত আমি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে, নহ'লে দেৱী লক্ষ্মী ৰুষ্ট হৈ পৰে বুলি বিশ্বাস কৰা যায়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আগন্তুক বুদ্ধ পূৰ্ণিমাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে নতুন নতুন ন'টিফিকেশ্যনসমূহ আপোনালৈ সোনকালে গৈ থাকে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। বুদ্ধ পূৰ্ণিমা হৈছে এটা অতিকৈ পবিত্ৰ দিন। আৰু এই দিনটোত আপুনি কি কৰিব নাইবা কি নিয়ম মানি চলিব সেই বিষয়ে যিহেতু আলোচনা কৰিম, গতিকে পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে বুদ্ধ পূৰ্ণিমাৰ দিনটোত সুৰাপানৰ উপৰিও আপুনি নকৰিব এইসমূহ কাম। বুদ্ধ পূৰ্ণিমাৰ দিনটোত লক্ষ্মীয়ে 8টা ঐশ্বৰিক ৰূপ লৈ পৃথিৱীত বিচৰণ কৰে। এই দিনটোতে দেৱী লক্ষ্মীয়ে ঘৰত যিহেতু প্ৰৱেশ কৰে, গতিকে এনে পৰিস্থিতিৰ দিনা অৰ্থাৎ এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপুনি এটা কথা মন কৰিব, যাতে সেই দিনটোত আপুনি মাছ, মাংস, ধূমপান ইত্যাদি নকৰিব। লগতে বুদ্ধ পূৰ্ণিমাৰ দিনটোত এইসমূহ সামগ্ৰী কেতিয়াও দান কৰিবও নালাগে। বুদ্ধ পূৰ্ণিমাৰ দিনটোত কোনো ধৰণৰ ক'লা বস্তু যেনে ক'লা দালি, ক'লা তিল, ক'লা কাপোৰ ইত্যাদি দান কৰাটো একেবাৰে উচিত নহয়। কাৰণ এই দিনটোত ক'লা বস্তু দান কৰিলে ৰাহুৰ কুপ্ৰভাৱ বৃদ্ধি পায় বুলি জনা যায়। এতিয়া হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব যে বুদ্ধ পূৰ্ণিমাৰ দিনটোত কাপোৰ পিন্ধাৰ ক্ষেত্ৰত কিবা নিয়ম আছে নেকি? নিশ্চয়, বুদ্ধ পূৰ্ণিমাৰ দিনটোত এই ৰঙৰ কাপোৰ আপুনি নিপিন্ধিব। বুদ্ধ পূৰ্ণিমাৰ দিনটোত ক'লা, বগা 2 ৰঙৰ কাপোৰ কেতিয়াও পিন্ধিব নালাগে। এই দিনটোত এই 2 ৰঙৰ কাপোৰ পৰিধান কৰাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। লগতে ক'লা ৰঙে নেতিবাচকতা শক্তিৰ সঞ্চাৰণ কৰে, ইফালে আকৌ বগা ৰঙৰ কুপ্ৰভাৱ পৰিয়ালৰ বিসংগতিৰ বৃদ্ধি পায় বুলি জনা যায়। প্ৰত্যেকটো শুভ দিনৰ দৰেই বুদ্ধ পূৰ্ণিমাৰ দিনটোতো আপুনি যিমান পাৰে সিমান কাকো অপমান নকৰিবলৈ চেষ্টা কৰিব। পূৰ্ণিমাৰ দিনটোত চিন্তা, বাক্য আৰু কৰ্মত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠজনক আপুনি সন্মান কৰিব তথা কোনো ধৰণৰ অপব্যৱহাৰ নাইবা অপমান কৰাটো একেবাৰেই উচিত নহয়। ইয়াৰ ফলস্বৰূপে দেৱতাৰ লগতে পূৰ্বপুৰুষৰো খং উঠিব পাৰে। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল বুদ্ধ পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি কেইটামান বুদ্ধ পূৰ্ণিমাৰ লগত মানি চলিব পৰা বিশেষ নিয়ম তথা কেইটামান কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি যথেষ্টখিনি উপকৃত হ'ব। আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব।